নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 13 এপ্ৰিল। দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ। আজি কৰক এইকেইটা গুৰুত্বপূৰ্ণ কাম। লগে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা। লগতে গোটৰ 10,000 কোটি টকা নোপোৱা প্ৰত্যেকজন মহিলাৰ বাবে এটা ভাল খবৰ। অতি শীঘ্ৰে গোটৰ মহিলাসকলৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট। লগতে SBIৰ একাউণ্ট থাকিলে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো প্ৰত্যেক মাহতে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা। অৰুণোদয় আঁচনিৰ টকা নোপোৱা প্ৰত্যেকজন ব্যক্তি নতুনকৈ কৰিব পাৰিব আবেদন। কেৱল ইয়াই নহয়, লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। পথাৰত ধানৰ পৰিৱৰ্তে ওলাইছে নেকি পতান? খুৰপকে অনিষ্ট কৰিছে নেকি কৃষি পথাৰ? পথাৰত নষ্ট হোৱা ফচলক লৈ চিন্তা কৰিব নালাগে কৃষকসকলে। নষ্ট হোৱা ফচলৰ ক্ষতিপূৰণ লাভ কৰিব দেশৰ কৃষকে। চৰকাৰে ক্ষতিপূৰণ দিব কৃষকসকলক। তাৰ বাবে আজি কৰিব লাগিব এটা বিশেষ কাম। ফসল বীমাৰ যোগেদি লাভ কৰিব নষ্ট হোৱা ফসলৰ ক্ষতিপূৰণ। যিসকল কৃষকে ইতিমধ্যে ফসল বীমা কৰাইছে সকলে পাব টকা। দেশৰ 19.67 কোটি কৃষকে লাভ কৰিছে ফসল বীমাৰ সুবিধা। পৰিশোধ কৰা হ'ল 1.65 লাখ কোটি টকা দাবীৰ ধন। 70 কোটিৰো অধিক কৃষক আবেদন পত্ৰ প্ৰাপ্ত কৰা হ'ল। ফসল বীমা সুবিধাৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। প্ৰতিগৰাকী কৃষকে সেভ কৰি ৰাখক হেল্পলাইন নম্বৰটো হৈছে 14447। ভাৰত চৰকাৰে কৃষি আৰু কৃষক মন্ত্ৰালয়ে জাৰি কৰিছে জাননী। লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। যদি আপোনাৰ কৃষি পথাৰ আছে তেনে ক্ষেত্ৰত এতিয়া আপুনি ফসল বীমা আগতীয়াকৈ কৰাই ৰাখক, কিয়নো যদি সুৰপকে বা যদি আপোনাৰ খেতি পথাৰত কিবা সমস্যা হৈছে বা নষ্ট হৈছে তেনে ক্ষেত্ৰত আবেদন কৰিলে আপোনাৰ একাউণ্টত চৰকাৰে পোনপটীয়াকৈ টকাটো প্ৰদান কৰিব। ইয়াৰ বাবে আপুনি ঘৰতে বহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আবেদন কৰিব পাৰিব। আপুনি কেনেকৈ আবেদন কৰিব যদি নাজানে নিশ্চয় কমেণ্ট কৰি জনাই দিব, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, লাখ লাখ যুৱক যুৱতীৰ বাবে আহি গৈছে এটা ভাল খবৰ। PM বিশ্বকৰ্মা আঁচনিত আপুনি আবেদন কৰিছে নেকি? যদি আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে PM বিশ্বকৰ্মা আঁচনি আবেদন কৰা সকলৰ বাবে। আবেদনকাৰীসকলৰ বাবে ভাল খবৰ দিছে কেন্দ্ৰীয় চৰকাৰে। শীঘ্ৰে আবেদনকাৰীসকল লাভ কৰিব চৰকাৰী ধন। 3টা পৰ্যায়ত পৰীক্ষাৰ পিছতে বাছনি কৰা হৈছে হিতাধিকাৰী। সমগ্ৰ দেশত 25.8 নিযুত যুৱক যুৱতীয়ে কৰিছিল আবেদন। ইয়াৰ বাবে 2.37 নিযুত আবেদনকাৰীয়ে 3 ষ্টেপ ভেৰিফিকেশ্যন সফলতাৰে সম্পন্ন কৰিছে। পুৰুষ আৰু মহিলা সকলোৱে কৰিব পাৰিব আবেদন। এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 15,000 কোটি টকা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। অকল ৰেচন কাৰ্ড থাকিলে আৰু আপোনাৰ বেংক একাউণ্ট আধাৰ কাৰ্ড থাকিলে আপুনি কৰিব পাৰিব আবেদন। নিজৰ কামৰ বাবে প্ৰয়োজনীয় সঁজুলি কিনিব পাৰিব এই টকাৰে। কেন্দ্ৰীয় চৰকাৰে দিছে এটা ভাল খবৰ। যদি আপুনি এতিয়ালৈকে PM বিশ্বকৰ্মা আঁচনিটো আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰি লৈ লওক। আপুনি ঘৰতে বহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব। এতিয়া আপুনি যোগাযোগ কৰক আপোনাৰ ওচৰে পাজৰে থকা CSC চেণ্টাৰলৈ, কিয়নো আপুনি CSC চেণ্টাৰৰ পৰা অতি সহজতে কৰিব পাৰিব আবেদন। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, SBIৰ লাখ লাখ গ্ৰাহকৰ বাবে এটা ভাল খবৰ আহি পৰিছে। SBIৰ গ্ৰাহকসকলৰ বাবে আহিছে বৃহৎ সুবিধা। এতিয়াৰ পৰা ঘৰতে বহি দিব পাৰিব ডিজিটেল জীৱন প্ৰমাণ পত্ৰ। পেঞ্চনাৰসকলৰ বাবে SBI লৈ আহি নিছে কেইবাটাও গুৰুত্বপূৰ্ণ ভাল খবৰ। লাইফ চাৰ্টিফিকেটৰ বাবে এতিয়াৰ পৰা বেংকত শাৰী পতাৰ প্ৰয়োজন নাই। নথি পত্ৰৰ কোনো ধৰণৰ প্ৰয়োজন নাই। ঘৰতে বহি অনলাইনতে দিব পাৰিব জীৱন প্ৰমাণ পত্ৰ। কিদৰে অনলাইনত দিব এই প্ৰমাণ পত্ৰ? প্ৰথমতে গুগল প্লে ষ্টৰত গৈ আধাৰ ফেচ আইডি এপ্লিকেশ্যনটো ডাউনলোড কৰক। ইয়াৰ পিছতে গুগল প্লে ষ্টৰ অথবা এপ ষ্টৰৰ পৰা জীৱন প্ৰমাণ নামৰ আন এটা এপ্লিকেশ্যন ডাউনলোড কৰক। দুয়োটা এপ্লিকেশ্যন ইনষ্টল কৰাৰ পিছতে জীৱন প্ৰমাণ এপ্লিকেশ্যনটো খুলিব। কেৱল ইয়াই নহয়, অপাৰেটৰ অথেণ্টিকেটৰত গৈ আধাৰ নম্বৰ, মোবাইল নম্বৰ আৰু ইমেইল আইডিটো সন্নিৱিষ্ট কৰক। সকলো তথ্য শুদ্ধকৈ দিয়াৰ পিছত ছাবমিট প্ৰথমত আপুনি ক্লিক কৰক। ইয়াৰ পিছতে আপোনালৈ আহিব OTP। আপুনি OTPটো বহাই দি দিব। OTPটো বহাই দি দিয়াৰ পিছত আধাৰত থকা মতে পেঞ্চনৰ নাম লিখা আহিব বা লিখিব লাগিব। ইয়াৰ পিছতে চেক বক্সত ক্লিক কৰি স্ক্ৰীনত ক্লিক কৰিব লাগিব।
আৰু এইখিনি কৰাৰ পিছতে আপোনাৰ ফেচ স্কেনৰ অনুমতি বিচাৰিব আৰু আপুনি ইয়েছত ক্লিক কৰি দিব। সম্পূৰ্ণৰূপে ফেচ স্কেন হোৱাৰ পিছতে 25 বটনত ক্লিক কৰিব লাগিব। যাৱতীয় এই কাম সম্পূৰ্ণ কৰাৰ পিছতে আইডি আৰু PPO নম্বৰৰ সৈতে DLC জমা হোৱা বুলি দেখুৱাব। আৰু একেবাৰে শেষত আপুনি জীৱন প্ৰমাণৰ gov.in গৈ প্ৰমাণপত্ৰ ডাউনলোড কৰিব পাৰিব। অধিক তথ্য জানিবৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 18001234 আৰু আন এটা নম্বৰ হৈছে 18002100 নম্বৰত আপুনি ফোন কৰি জানিব পাৰিব সবিশেষ তথ্য। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। UPI ব্যৱহাৰকাৰীসকলৰ বাবে আহি গৈছে ডাঙৰ খবৰ। দেশজুৰি কাম কৰা নাই গুগল পে, ফোনপে, পেটিএমে। বিহুৰ বজাৰ কৰিবলৈ যোৱাৰ পূৰ্বে আপুনি লগত নিয়ক নগদ ধনৰাশি। সমগ্ৰ ভাৰততে স্থবিৰ ডিজিটেল পেমেণ্ট। UPI ব্যৱহাৰকাৰীসকল পৰিছে ভয়ংকৰ বিপদত। UPIৰ কাৰিকৰী বিসংগতিৰ বাবে কাম কৰা নাই গুগল পে, ফোনপে আৰু পেটিএম। আপুনি গুগল পে, ফোনপে বা পেটিএম ব্যৱহাৰ কৰিব পাৰিছে নে নাই আপুনি নিশ্চয় কমেণ্ট কৰি জনাই দিব। বা আপুনি কিবা অসুবিধা হৈছে নেকি তেনে ক্ষেত্ৰত আপুনি কমেণ্ট কৰি জনাই দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। অসমত 40% মুছলমান থকাৰ পিছতো অসম শান্তিপূৰ্ণ হৈ আছে। ৱাকাফ আইনৰ বিৰুদ্ধে মাত্ৰ 3টা স্থানতহে প্ৰতিবাদ হৈছে আৰু প্ৰতিটোতে 150তকৈ কম লোকসকলে অংশগ্ৰহণ কৰিছে। একাংশই অসমক অশান্ত কৰিবলৈ চেষ্টা কৰিছে। অসম আৰক্ষীয়ে অসমক শান্তিপূৰ্ণভাৱে বজাই ৰাখিবলৈ নিজৰ দায়িত্ব কৰি গৈছে। অসমৰ বাবে সূক্ষ্ম নিৰীক্ষণৰ মাজেৰে কেৱল ইয়াৰ নহয় নিজৰ দায়িত্ব পালন কৰাৰ বাবে অসম আৰক্ষীক ধন্যবাদ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মানুহে জাতি ধৰ্ম নিৰ্বিশেষে একত্ৰিত হৈ বহাগ বিহুক পালন কৰাৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। অৰুণোদয় বৃদ্ধি পেঞ্চন দিব্যাংগ বিধৱা পেঞ্চনৰ ধন সোমালা নাই আপোনাৰ একাউণ্টত। যদি আপোনাৰ একাউণ্টত টকা পৰে তেনে ক্ষেত্ৰত আপুনি কি কৰিব? তাৰ বাবে চৰকাৰে আপোনাৰ বাবে লৈ আহিছে বিশেষ সুবিধা। কোনো হিতাধিকাৰীয়ে যদি ধন লাভ কৰা নাই ক'ত কিদৰে দিব আপুনি অভিযোগ। চৰকাৰে এই সময় আঁচনিৰ বাবে ব্যয় কৰিছে প্ৰত্যেক মাহতে 387 কোটিতকৈ অধিক টকা। চৰকাৰে মুকলি কৰিলে হেল্পলাইন নম্বৰ। লিখি লওক এইটো হেল্পলাইন নম্বৰ 036122370054। এটা ফোন কৰোঁতে লাভ কৰিব চৰকাৰী ধন। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টতে জমা হ'ব এই টকা। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে। বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হৈছে এই টকা। দিব্যাংগ আঁচনিৰ ধন জমা হৈছে আপোনাৰ একাউণ্টত। DBT যোগে হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে টকাটো প্ৰদান কৰিছে। আপোনাৰ একাউণ্টত আপুনি টকাটো পাইছে নে নাই? যদি আপুনি পোৱা নাই লগে লগে দিয়ক অভিযোগ আৰু 5 মিনিটৰ ভিতৰতে আপোনাৰ একাউণ্টত টকাটো সোমাই পৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। আহি গ'ল একাউণ্টত টকা। লাখ লাখ মহিলাৰ মুখত বিৰিঙিছে হাঁহি। ধন বিতৰণৰ প্ৰচেছিং অব্যাহত আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিতৰণ কৰিলে টকা। টকা সোমোৱা আৰম্ভ হৈ গ'ল আপোনাৰ একাউণ্টত। 27 লাখ মহিলাৰ একাউণ্টত চৰকাৰে টকাটো প্ৰদান কৰিছে। গছপুলি ৰোৱা 27 লাখ মহিলাৰ একাউণ্টত সোমাবলৈ আৰম্ভ হৈ গৈছে 10,000কৈ টকা। এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। 27 লাখ মহিলাৰ একাউণ্টত সোমাবলৈ আৰম্ভ হৈ গৈছে প্ৰথম কিস্তিত 10,000কৈ টকা। প্ৰায় 26 লাখ মহিলাই লাভ কৰিছে উদ্যমিতা আঁচনিৰ ধনৰাশি। কোনে কোনে লাভ কৰিছে এই ধনৰাশি প্ৰকাশ পোৱা তালিকাখন পুনৰ আপুনি চাই লওক। আহি গ'ল ধন লাভ কৰা প্ৰক্ৰিয়া আৰু অৱশেষত লাখ লাখ মহিলাৰ আহি গ'ল ধন একাউণ্টত। লাখ লাখ মহিলাৰ মুখত এতিয়া বিৰিঙিছে হাঁহি আৰু হাঁহি। আপোনাৰ একাউণ্টত আপুনি 10,000কৈ টকা পাইছে নে নাই? যদি আপুনি টকা পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। লগতে কোনটো জিলাই সেৱা আপুনি জনাবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।